Hello everyone, welcome back to my online class. Ajir class দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰ লগত জড়িত আৰু কিটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আজি প্ৰথম প্ৰশ্নটো হ'ল বংগ বিভাজনৰ সময়ছোৱাত ভাৰতবৰ্ষত কোনটো আন্দোলনৰ সূচনা হৈছিল? অপচন এ স্বদেশী আন্দোলন, অপচন বি অসহযোগ আন্দোলন, অপচন সি আইন অমান্য আন্দোলন, অপচন ডি ভাৰত ত্যাগ আন্দোলন। শুদ্ধ উত্তৰটো হ'ল বংগভংগৰ ফলস্বৰূপে ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ সূচনা হৈছিল। 2 নম্বৰ প্ৰশ্ন বংগভংগৰ সময়ছোৱাত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ বংগভংগ বিভাজনৰ সময়ছোৱাত বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰজনৰ নাম আছিল ছাৰ এণ্ড্ৰিউ ফ্লেচাৰ। 3 নম্বৰ লৰ্ড মিণ্টো কোন আছিল? লৰ্ড মিণ্টো এজন ভাইসৰয় আছিল। স্বদেশী আন্দোলনৰ সময়ত গ্ৰহণ কৰা কাৰ্যসূচীসমূহ কি ভাগত ভাগ কৰিব পাৰি লিখা, নাইবা স্বদেশী আন্দোলনৰ মূল অংগসমূহক কি ভাগত ভাগ কৰিব পাৰি? উত্তৰ স্বদেশী আন্দোলনৰ সময়ত গ্ৰহণ কৰা কাৰ্যসূচীসমূহক আমি প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ স্বদেশী, 2 নম্বৰ বয়কট, 3 নম্বৰ জাতীয় শিক্ষা। এই সময়ছোৱাত স্বদেশী বস্তুৰ ওপৰত দেশীয় বস্তুৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল। 2 নম্বৰ বিদেশী বস্তু বৰ্জনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। 3 নম্বৰ ইংৰাজী শিক্ষাৰ পৰিৱৰ্তে জাতীয় শিক্ষাৰ ওপৰত বেছি প্ৰাধান্য দিয়া হৈছিল। বংগদেশক ভংগ কৰি কি ভাগত ভাগ কৰা হৈছিল চমুকৈ উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে গম পাওঁ 1905 চনত বংগদেশক 2টা ভাগত ভাগ কৰা হৈছিল। এই ভাগ দুটাৰ নাম হ'ল পূৰ্ববংগ আৰু অসম, আৰু আনটোৰ নাম হৈছে বংগ প্ৰদেশ। ছাত্ৰ ছাত্ৰীসকল পূৰ্ববংগ আৰু অসমৰ ৰাজধানী আছিল ঢাকা আৰু বংগ প্ৰদেশৰ ৰাজধানী আছিল কলিকতা। বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? লৰ্ড কাৰ্জনে অৰ্থাৎ ইংৰাজসকলে বংগদেশক কিয় 2টা ভাগত ভাগ কৰিছিল? উত্তৰ লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ বাবে বংগ প্ৰদেশক 2টা ভাগত ভাগ কৰিছিল, যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। ছাত্ৰ ছাত্ৰীসকল ইংৰাজসকলে বংগভাষী জনসাধাৰণক বুজনি দিছিল যে বংগ প্ৰদেশ যিহেতু বিশাল, এই বিশাল প্ৰদেশক শাসন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। শাসনৰ ক্ষেত্ৰত যাতে অসুবিধা নহয় তাৰ কাৰণে বংগদেশক 2টা ভাগত ভাগ কৰা হ'ল। কিন্তু ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কিন্তু সেইটো নাছিল। ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজৰ মিলাপ্ৰীতি নষ্ট কৰা। ছাত্ৰ ছাত্ৰীসকল ইংৰাজসকলে ভালদৰে বুজি পাইছিল যে হিন্দু মুছলমানৰ মাজত যদি একতা থাকে তেনেহ'লে সেই একতাই এদিন ইংৰাজক যে বিপদত পেলাব, ইংৰাজসকলে এই কথাটো ভালদৰে উপলব্ধি কৰিব পাৰিছিল। সেইকাৰণে হিন্দু মুছলমানৰ মাজৰ একতা ভাঙি দিয়াৰ বাবেই লৰ্ড কাৰ্জনে বা ইংৰাজসকলে বংগদেশক ভংগ কৰিছিল। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল বংগদেশক ভংগ কৰি এটা নতুন প্ৰদেশ গঠন কৰা হৈছিল। সেই প্ৰদেশখনৰ নাম আছিল পূৰ্ববংগ আৰু অসম। এই প্ৰদেশখনৰ সৈতে 3টা প্ৰধান সংমণ্ডল অন্তৰ্ভুক্ত কৰা হৈছিল। এই প্ৰধান সংমণ্ডল 3টা হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। বংগভংগ বিৰোধী আন্দোলন নাইবা স্বদেশী আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে লিখিব পাৰিবা। মই কেৱল সুবিধাৰ বাবে কিছু কথা কোৱাৰ বাবে চেষ্টা কৰিছোঁ। বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল। ইংৰাজ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাই বংগবাসী লোকসকলে ইংৰাজৰ এই নীতিৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিছিল। অৰ্থাৎ ইংৰাজ চৰকাৰে বংগবাসীৰ ইচ্ছাৰ বিপৰীতে যেতিয়া বংগদেশক ভংগ কৰিছিল, বংগদেশক 2টা ভাগত ভাগ কৰিছিল, তেতিয়া বংগবাসী হিন্দু মুছলমানে লগ লাগি আন্দোলন ঘোষণা কৰিছিল। এই আন্দোলনত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছিল। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ, চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিজন মানুহে এই আন্দোলনত যোগদান কৰি আকাশ বঁটা মুখৰিত কৰি পাৰিছিল। বিশেষকৈ ছাত্ৰসকলে এই আন্দোলনৰ দ্বাৰা বাৰুকৈ প্ৰভাৱিত হৈছিল। আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকৰ্ষণ কৰিছিল। ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত যোগদান কৰি আকাশ বঁটা মুখৰিত কৰিছিল। হৰতাল, শোভাযাত্ৰা, পিকেটিং, ধৰ্মঘট আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ বঁটা কঁপাই তুলিছিল। বংগদেশৰ জনতাই সেই দিনাৰ পৰা শোক দিৱস বছৰজোৰাকৈ পালন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত স্বদেশী বস্তু গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে বিদেশী বস্তু বৰ্জনৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইংৰাজী শিক্ষাৰ পৰিৱৰ্তে জাতীয় শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।
এই আন্দোলনত যেহেতু স্বদেশী গ্ৰহণ আৰু বিদেশী বৰ্জনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল, সেইকাৰণে এই আন্দোলনক স্বদেশী আন্দোলন নামেৰেও জনা যায়। এই আন্দোলনৰ শক্তি দেখি ইংৰাজসকলে ভয়ত শংকিত হৈ পৰি কঠোৰ হাতেৰে এই আন্দোলন দমন কৰাৰ কাৰণে উঠি পৰি লাগিছিল। এই আন্দোলনটো আৰম্ভ হৈছিল বংগদেশক কেন্দ্ৰ কৰি যদিও এই আন্দোলনটো আৰম্ভ হৈছিল, কিন্তু অতি কম সময়ৰ ভিতৰতে এই আন্দোলনটো গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক, ভাৰতবাসীক আলোড়িত কৰিছিল। এই আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। নেক্সট প্ৰশ্ন, স্বদেশী আন্দোলনৰ 4টা প্ৰধান ফলাফল চমুকৈ আলোচনা কৰা। উত্তৰ, স্বদেশী আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে প্ৰভাৱ পেলাইছিল। এই সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ, জাতীয় সাহিত্য। স্বদেশী আন্দোলনৰ এটা প্ৰধান ফলাফল হ'ল এই আন্দোলনৰ ফলস্বৰূপে জাতীয় সাহিত্যৰ বিকাশ হৈছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত বিভিন্ন সংবাদপত্ৰ, আলোচনী গ্ৰন্থ, গীত, নাটক, প্ৰবন্ধ আদি ৰচনা হৈছিল। 2 নম্বৰ পইণ্ট, জাতীয় শিক্ষা। স্বদেশী আন্দোলনৰ আন এটা ফলাফল হ'ল এই আন্দোলনৰ সময়ছোৱাত ভাৰতবাসী লোকসকলে ইংৰাজী শিক্ষা বৰ্জন কৰি জাতীয় শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। ফলস্বৰূপে নতুন নতুন জাতীয় বিদ্যালয়, স্কুল, কলেজ গঢ়ি উঠিছিল। 3 নম্বৰ, মহিলাৰ অংশগ্ৰহণ। এই আন্দোলনৰ আন এটা ভূমিকা হ'ল পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত যোগদান কৰি আন্দোলন শক্তি বহু পৰিমাণে বৃদ্ধি কৰিছিল। শিল্প উদ্যোগৰ বিকাশ। স্বদেশী আন্দোলনৰ ফলস্বৰূপে ভাৰতবৰ্ষত নতুন নতুন শিল্প উদ্যোগ গঢ়ি উঠিছিল। ফলস্বৰূপে ভাৰতবৰ্ষ পৰনিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰতাৰ ফালে আগবাঢ়িছিল। এনেদৰে স্বদেশী আন্দোলনৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ সাহিত্য, সমাজ, অৰ্থনীতি আদি সকলো ক্ষেত্ৰতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। স্বদেশী আন্দোলনৰ 3টা অৱদান চমুকৈ আলোচনা কৰা। স্বদেশী আন্দোলনৰ প্ৰধান অৱদানসমূহ তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ, ৰাজনৈতিক শিক্ষা। স্বদেশী আন্দোলনৰ এটা প্ৰধান অৱদান হ'ল এই আন্দোলনৰ পৰা আমি ৰাজনৈতিক শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল বেছিভাগ মানুহ আন্দোলনত সমবেত হ'লে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয় স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তন। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰ পৰা আবেদন নিবেদনৰ মাজেৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত নিজৰ উন্নতি আশা কৰিছিল, কিন্তু স্বদেশী আন্দোলনৰ ফলস্বৰূপে ভাৰতীয় মানুহসকলে বুজি পাইছিল যে কেৱল আবেদন নিবেদনৰ যোগেদি সমস্যা সমাধান কৰিব নোৱাৰি, একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে যিকোনো সমস্যা সমাধান কৰিব পাৰি। মহিলাৰ অংশগ্ৰহণ। স্বদেশী আন্দোলনৰ আন এটা ফলাফল হ'ল এই আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীসকলে আন্দোলনত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল আৰু পুৰুষৰ লগতে যেতিয়া মহিলাসকলে এই আন্দোলনত যোগদান কৰিছিল, তেতিয়া এই আন্দোলনৰ শক্তি বহু পৰিমাণে বৃদ্ধি পাইছিল। 4 নম্বৰ পইণ্ট, সশস্ত্ৰ বিপ্লৱৰ সূচনা। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। নেক্সট প্ৰশ্ন, মুছলিম লীগৰ জন্ম সম্পৰ্কে চমুকৈ আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল মুছলিম লীগৰ জন্ম, মুছলিম লীগৰ ইতিহাস, মুছলিম লীগৰ পটভূমি সম্পৰ্কে চমুকৈ আলোচনা কৰা। এনেকুৱা প্ৰশ্ন আহিলে তুমি সদায় নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল হিন্দু মুছলমানৰ একতা দেখি ইংৰাজসকলে ভয়ত শংকিত হৈ পৰিছিল। সেই একতা বিনষ্ট কৰাৰ বাবে ইংৰাজসকলে সাম্প্ৰদায়িক মনোভাৱ সৃষ্টি কৰাৰ বাবে অহৰহ কাম কৰি গৈছিল আৰু ইয়াৰ ফলস্বৰূপে মুছলিম লীগৰ জন্ম হৈছিল। লৰ্ড কাৰ্জনে যেতিয়া বংগদেশক ভংগ কৰিবলৈ লৈছিল, তেতিয়া হিন্দু মুছলমান মিলি বংগভংগৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনৰ শক্তি ইমান বৃদ্ধি পাইছিল যে ইংৰাজসকলে ভয়ত শংকিত হৈ পৰিছিল। ইংৰাজসকলে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক মনোভাৱ সৃষ্টি কৰাৰ বাবে, হিন্দু মুছলমানৰ মাজৰ একতা নষ্ট কৰাৰ বাবে মুছলমানসকলক এই আন্দোলনৰ পৰা আঁতৰাই ৰখাৰ বাবে চেষ্টা কৰিছিল। মুছলমানসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দি মুছলমানসকলক আন্দোলনৰ পৰা আঁতৰি অনাৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। ইংৰাজসকলে মুছলমানক বিভিন্ন সা সুবিধা প্ৰদানৰ নামত তেওঁলোকক আন্দোলনৰ পৰা আঁতৰাই ৰাখিছিল আৰু এই আন্দোলনৰ আঁতৰাই ৰখাৰ বাবে ঢাকাৰ নৱাব চলিমুল্লাৰ আহ্বানত বংগদেশৰ শিক্ষিত লোকসকলৰ লগত লৈ ঢাকাৰ এখন ঠাইত এখন সভা অংশগ্ৰহণ কৰিছিল। এই সভাতে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ এটা ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হৈছিল।
এই অনুষ্ঠানটোৰ লক্ষ্যৰ উদ্দেশ্যসমূহ আছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মাজত আনুগত্য প্ৰসাৰ ঘটোৱা, 2 নম্বৰ মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা, 3 নম্বৰ মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্ৰাস আদি অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা। এনেদৰে সাম্ৰাজ্যবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইংৰাজসকলে নিজৰ স্বাৰ্থ ৰক্ষাৰ খাতিৰত ইংৰাজ শাসকে জাতি, ধৰ্ম, ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত ভাৰতীয়ৰ মাজত বিভেদ অনাৰ প্ৰয়াস চলাইছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাৰ পৰা আমি কি গম পালোঁ? আজিৰ আলোচনাৰ পৰা আমি গম পালোঁ যে লৰ্ড কাৰ্জনৰ শাসনকালত বংগদেশক ভংগ কৰা হৈছিল। বংগদেশক ভংগ কৰি দুটা ভাগত ভাগ কৰা হৈছিল। ইয়াৰ এটা অংশৰ নাম আছিল পূৰ্ববংগ আৰু অসম, আনটোৰ নাম আছিল বংগপ্ৰদেশ। যেতিয়া লৰ্ড কাৰ্জনে বংগদেশক ভংগ কৰিছিল তেতিয়া বংগভংগৰ অসন্তুষ্টিৰ প্ৰবল বিক্ষোভৰ সৃষ্টি কৰিছিল। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জনতা এই সংগ্ৰামত জঁপিয়াই পৰিছিল। এই আন্দোলনত বিশেষকৈ বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিছিল বাবে এই আন্দোলন পিছলৈ স্বদেশী আন্দোলন নামেৰে জনাজাত হয়। স্বদেশী আন্দোলন যদিও বংগদেশক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল, তথাপিও ইয়াৰ প্ৰভাৱ গোটেই ভাৰতবৰ্ষত পৰিবলৈ সক্ষম হৈছিল। এই আন্দোলনৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। ইংৰাজসকলে হিন্দু মুছলমানৰ একতা দেখি ভয়ত শংকিত হৈ পৰিছিল। হিন্দু মুছলমানৰ মাজত একতা নষ্ট কৰাৰ বাবে মুছলমানসকলক বিভিন্ন প্ৰলোভন দেখুৱাই মুছলমানৰ কাৰণে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ এটা ৰাজনৈতিক দলৰ জন্ম দিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ ক্লাছৰ পৰা অলপ হ'লেও উপকৃত হ'বা। অহা খণ্ডত আকৌ তোমালোকক লগ পাম। ধন্যবাদ।